কেনেকুৱা দেখিছে? খুব দুৰ্ভাগ্যজনক। যোৱাকালি সন্ধিয়া হঠাৎকৈ আমি ধৰিব নোৱাৰাকৈ চাইক্লন যিটো আহিলে আমাৰ পশ্চিম উত্তৰ এই মানে দিশৰ পৰা, এতিয়া যিখিনি ৰিপৰ্ট আমি যোৱাকালি পালোঁ, সন্ধিয়া আৰু এন্ধাৰ হোৱাৰ কাৰণে আমি ফিল্ডত যিহেতু আহিব নোৱাৰিলোঁ, কিন্তু মানুহবিলাকৰ পৰা যিখিনি আমি যোৱাকালি ইনফৰ্মেশ্যন পাইছিলোঁ, এই মৰ্মে মই আজি মোৰ যিটো টিম আছে, আমাৰ কচুগাঁৱৰ ব্লক কমিটিৰ যিবিলাক বিপিএফৰ মোৰ কৰ্মী আছে, মই তেখেতসকলক লগত লৈ পেলাই গোটেই কচুগাঁও সমষ্টিৰ আমাৰ এফেক্টেড এলেকাবিলাকৰ যিমানখিনি ক্ষতি হৈছে সেইবিলাক বুজ ল'বৰ কাৰণে মই ঘূৰি আছোঁ। আৰু মই যোৱাকালি সন্ধিয়া আমাৰ এই খবৰটো পোৱাৰ লগে লগে আমাৰ এই যিহেতু এফেক্টেড এলেকাটো চানপান ৰেঞ্জ, কচুগাঁও ফৰেষ্ট ডিভিজনৰ অধীনত আছে, এই চানপান ৰেঞ্জৰ ৰেঞ্জাৰ মানে তেওঁ বিশ্বজিৎ তেওঁ আছে বসুমতাৰী, মই তেখেতক ফোন কৰিলোঁ যে অহাকালি আৰু পাৰিলে ৰাতিৰ ভিতৰতেই য'ত য'ত তেনেকুৱা ধৰণৰ ক্ষতি হৈছে সেই ক্ষতিগ্ৰস্ত এলেকাবিলাকৰ খবৰটো ল'বৰ কাৰণে আপোনালোকে ফিল্ডত নামি যাওক বুলি মই তেওঁলোকক নিৰ্দেশ ৰাতিৰ ভিতৰতে মই দিছিলোঁ। আৰু তেখেতসকলে আজি প্ৰায় তেওঁলোকৰ ৰেঞ্জৰ অধীনস্থ গাঁওবিলাকত সোমাই যিবিলাক ক্ষয়ক্ষতি হৈছে এইবিলাকৰ একেবাৰে তেওঁলোকে লিষ্ট কৰি আছে, চাই আছে, ভিজুৱেল ফটোবিলাক লৈ আছে। আৰু নিজৰ ফালৰ পৰাও আমাৰো BCDC যিবিলাক চেয়াৰমেন আছে, মেম্বাৰসকল আছে গাঁৱে গাঁৱে, আৰু দলীয় মোৰ বিপিএফৰ যিবিলাক কৰ্মীসকল আছে তেখেতসকলক নিৰ্দেশ দিয়া আছে। আৰু তেওঁলোকেও আজি ৰাতিপুৱাৰ ভাগৰ পৰাই, যোৱাকালি সন্ধিয়াও তেওঁলোকে এনে সোমালে, কিন্তু লিষ্টটো তেওঁলোকে প্ৰস্তুত কৰিব নোৱাৰিলে, কিন্তু ৰাতিপুৱাৰ ভাগত গাঁৱে গাঁৱে ঘৰে ঘৰে সোমাই কাৰ কেনেকুৱা ধৰণৰ কিমানখিনি ক্ষতি হৈছে এইবিলাক এওঁলোকে পৰা চাই আছে, লিষ্টবিলাক বনাই আছে, ময়ো চাই আছোঁ। এতিয়া খবৰটো হৈছে কি যে অকল কচুগাঁও সমষ্টিৰ এই যিখিনি অঞ্চলত ক্ষতিগ্ৰস্ত হৈছে, ইয়াৰ বাহিৰেও যিহেতু ধুমুহাটো একেবাৰে আমাৰ মানে কি কয় দতমা MLA MCLA সমষ্টি আৰু বনৰগাঁও MCLA সমষ্টি, ক'বলৈ গ'লে যিটো অঞ্চল এতিয়া ক্ষতিগ্ৰস্ত হৈছে, নতুনকৈ আমাৰ যিটো দতমা সমষ্টি হিচাপে মই য'ত নেকি খেলি পেলাই এতিয়া MLA হৈছোঁ, এই দতমা সমষ্টিৰ গোটেই অঞ্চলটো কভাৰ হৈছে। গোটেই দতমা সমষ্টিৰ মানে অঞ্চলতে এই ক্ষতিগ্ৰস্তটো হৈছে। সেইফালে আমাৰ দতমা অঞ্চলত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলবিলাকত দতমাৰ EM প্ৰকাশ বসুমতাৰী তেওঁ ঘূৰি চাই আছে, খবৰ লৈ আছে, লিষ্টবিলাক বনাই আছে। বনৰগাঁও BTC সমষ্টিৰ কিনিতো আমাৰ বনৰগাঁৱৰ MCLA যোগীৰাজ বসুমতাৰী তেওঁ চাই আছে। মই তেখেতসকলক অলৰেডি যোগাযোগ কৰি পেলাই এইখিনি কাম কৰিবৰ কাৰণে নিৰ্দেশ দিছোঁ। আৰু আমাৰ চাৰ্কেল অফিচাৰসকলে, চাৰ্কেল অফিচাৰ যিহেতু দতমা চাৰ্কেল অফিচাৰ পৰে দতমা আৰু বনৰগাঁও MCLA সমষ্টিটো, চাৰ্কেল অফিচাৰবিলাকক লগত লৈ তেওঁলোকে ঘূৰি আছে। ময়ো অলপ পাছত আকৌ কচুগাঁৱৰ খিনিটো শেষ কৰি পেলাই সেইখিনি গুচি যাম আৰু ক্ষতিগ্ৰস্ত হোৱা ৰাইজৰ সমস্যাবিলাক মই জানিবৰ কাৰণে, বুজ ল'বৰ কাৰণে মই নিজে আগুৱাই যাম। এতিয়া কথাটো হ'ল যে ধুমুহাৰ কাৰণে গছ গছনিটো ভাঙিছে, এইবিলাকতো ইয়াৰ কাৰণে এগ্ৰিকালচাৰ, আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্ট তেখেতসকলে চাইছে জীৱ জন্তু কিমান ক্ষতি হৈছে, গছ গছনি কিমান ক্ষতি হৈছে, ফৰেষ্টৰ ৰেঞ্জাৰসকলেও এতিয়া চাই আছে। যিহেতু কচুগাঁও অঞ্চলটো প্ৰায়ভাগ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত পৰে, তেওঁলোকে লিষ্ট প্ৰিপেয়াৰ কৰি পেলাই গভৰ্ণমেণ্টৰ ওচৰত মানে জমা দিব যে ক্ষতিগ্ৰস্ত হোৱা মানুহখিনিক কি দিব পৰা যায়। ইমিডিয়েটলি দিব লগা হোৱাটো হ'ল যে মানে জিআৰ দিয়াৰ কথা, সেইটো আমি ভাবিব লাগিব যে গ্ৰেচুইটি ৰিলিফ যিটো কোৱা হয়, ঘটনা হোৱাৰ মানে পাছতেই ইমিডিয়েটলি মানুহখিনিক আমি যাতে টেম্পৰাৰিলি তেওঁলোকে থাকিবৰ কাৰণে সুবিধা হয়, তিৰপালৰ ব্যৱস্থা আমি তাৎক্ষণিকভাৱে কৰিব লাগে। আৰু মানুহবিলাকৰ এতিয়া হাজিৰা মুজিৰা লেবাৰ কৰি কষ্ট কৰি ডেইলি কামাই কৰি খোৱা মানুহ আছে, এখেতসকলে ঘৰ বাৰী ধ্বংস হোৱাৰ কাৰণে ফিল্ডত এতিয়া যাব নোৱাৰা হৈ গ'ল, পইচা কামাই কৰিব নোৱাৰা হৈ গ'ল। এই মানুহখিনি কি খাই থাকিব এতিয়া? ইহঁতক সোনকালে আমি ৰেচনৰ ব্যৱস্থা কৰিব লাগিব। কিছুমান অসুখ আছে,
যিবিলাকে এতিয়া বজাৰৰ পৰা দৰৱ পাতি কিনিব নোৱাৰে এই সকলক দৰৱ পাতি যোগান ধৰিবৰ কাৰণে হেল্থ ডিপাৰ্টমেণ্টে ফিল্ডত নামি এখেতসকলৰ কাৰণে কাম কৰিব লাগে আমাৰ মেডিকেল সাব চেণ্টাৰ যিবিলাক আছে এখেতসকলক সক্ৰিয় কৰিব লাগে মই জিলা কৰ্তৃপক্ষক কম যে ইমিডিয়েটলি যাতে গ্ৰেচুইটি ৰিলিফটো দিয়াৰ ব্যৱস্থা কৰে চাউল দাল নিমখ দৰৱ পাতি কাপোৰ কানি আমাৰ তিৰপাল যিখিনি বস্তু লাগে এইবিলাক সোনকালে আজিৰ ভিতৰত দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু বাকীখিনি আমাৰ মানে পিছত যিটো আৰজি ৰিলিফ মানে ৰিলিফ গ্ৰাণ্ট হিচাপে যিটো পোৱা হয় সেইটোতো পিছত আহিব চৰকাৰৰ ফালৰ পৰা চেংচন কৰি সেইটো এছেছমেণ্ট কৰি পেলাই কাৰ কিমান ক্ষতি হৈছে নহৈছে ইয়াৰ ওপৰত এছেছমেণ্ট কৰি আমাৰ মণ্ডলবিলাকেও ৰিপৰ্ট ছাবমিট কৰিব ৰেভিনিউ এলেকা আৰু ফৰেষ্ট এলেকাটো ফৰেষ্ট ডিপাৰ্টমেণ্টে ছাবমিট কৰিব তাৰপিছত এতিয়া আমি বি টি চি গভৰ্ণমেণ্ট হিচাপে মই ইতিমধ্যে বি টি চিৰ চিফ ডাঙৰীয়া দিবক মেছেজখিনি পঠিয়াই দিছোঁ যে যিবিলাকৰ ঘৰ বাৰী এতিয়া ধ্বংস হৈছে এতিয়া টিন পাতবিলাক উঠুৱাই লৈ গৈ ক'ৰবাত পেলাই দিছে সেইটো বিচাৰি নোপোৱা হৈছে আকৌ পালেও সেইটো অচল হৈছে নচলে আৰু কিনি পেলাই এই গৰীব মানুহবিলাকৰ কাৰণে এতিয়া সোনকালে বনোৱাটো অসম্ভৱ গতিকে আমাৰ বি টি চি গভৰ্ণমেণ্টৰ ফালৰ পৰা যাতে টিন পাত দিয়াৰ ব্যৱস্থা যাতে ইমিডিয়েটলি আমি কৰিব পাৰোঁ 2 দিনৰ ভিতৰতে ইয়াৰ কাৰণে চিফ ডাঙৰীয়া দিব মেছেজখিনি দিয়া হ'ল আৰু তেখেতে সেই দিশতে এতিয়া গোটেই লিষ্টটো প্ৰস্তুত কৰিবৰ কাৰণে আমালৈ এটা নিৰ্দেশ জাৰি কৰিছে আৰু মই নিজে এই গোটেইখিনি ফিল্ডত ভিজিট কৰি চোৱা চিতা কৰাৰ পাছত ক্ষয়ক্ষতিটো কিমান হৈছে নহৈছে সেইবিলাক বুজ লোৱাৰ পাছত গোটেই লিষ্টটো লৈ মই তেখেতৰ লগত বহি ইমিডিয়েটলি এইসকলক আমি কাপোৰ কানি টিনৰ ব্যৱস্থা খোৱা মানে লোৱা নানান ধৰণৰ যিবিলাক বস্তু আমি বিলাব লাগে বা দিয়াৰ প্ৰয়োজন আছে সেইখিনি যাতে আমি 2 দিনৰ ভিতৰত যাতে কৰিব পাৰোঁ আমাৰ ফালৰ পৰাও বি টি চি গভৰ্ণমেণ্টৰ ফালৰ পৰাও সেইখিনি আমি ঠিক কৰিম